উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি অসম চৰকাৰৰ তৰফৰ পৰা মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে অসমীয়া সমাজখন সাংস্কৃতিক প্ৰেমী সমাজ। এইখন সমাজে সদায় সাংস্কৃতিক চিন্তা চৰ্চাৰ যোগেদি এই অসমীয়া বৃহত্তৰ সমাজখনক প্ৰাণৱন্ত কৰি তোলাৰ বাবে জন্মলগ্নৰ পৰা প্ৰয়াস কৰি আহিছে। আৰু আমি বিশ্বাস কৰোঁ অসমৰ বৰা ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন জাতি গোষ্ঠীৰ মাজত সদ্ভাৱনা, আন্তৰিকতা, বন্ধুত্ব, শ্ৰদ্ধা, ভক্তি, মানৱ প্ৰেম এই মূল্যবোধৰ আধাৰত যদি আমি সমাজখন শক্তিশালী ৰূপত নিৰ্মাণ কৰিব লগা হয়, সাংস্কৃতিক আন্দোলনৰ যোগেদিয়ে এইটো সম্ভৱ। সংস্কৃতিয়ে সকলো সময়তে সমাজক সমন্বয় দ্বাৰা উদ্বুদ্ধ হৈ সমাজ নিৰ্মাণ যাত্ৰাত আত্মনিয়োগ কৰাৰ বাবে প্ৰেৰণা দিয়ে। গতিকে সেইবাবেই সাংস্কৃতিক প্ৰেমী হিচাপে এখন সমাজ যেতিয়া উজ্জীৱিত হয়, প্ৰাণৱন্ত হয়, তেতিয়াহ'লে সেইখন সমাজত শান্তি বিৰাজমান হয়, মানৱীয় প্ৰমূল্যবোধ জীয়াই থাকে আৰু মানুহে মানুহক প্ৰকৃতাৰ্থত মানৱীয় অনুভূতিৰে আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়। এইটো হৈছে সাংস্কৃতিক দিশটোৰ আটাইতকৈ উল্লেখযোগ্য শক্তি, সম্বল। গতিকে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যেনেধৰণে আমাৰ এই জগতখনক প্ৰাণৱন্ত কৰি তোলাৰ বাবে উদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য কুনি শৰ্মা এখেতসকলে জীৱনকালত যিখিনি হাতে কামে কৰি গ'ল, দৃষ্টান্তমূলক উদাহৰণ আমাৰ সন্মুখত দাঙি ধৰিলে, তাৰ বাবে আমি আজি অসমীয়া সমাজখনে বিশ্বৰ বুকুত অত্যন্ত আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাৰ এটা সুন্দৰ পথৰ সন্ধান পাইছোঁ। এতিয়া আমি কোনো যুক্তিতে দুৰ্বল নহয়। এইখন সমাজক আমি ইচ্ছা কৰিলে পৃথিৱীৰ শ্ৰেষ্ঠ সমাজ হিচাপে গঢ় দিব পাৰোঁ। কেৱল ইয়াৰ বাবে লাগিব একাগ্ৰতা, সাধনা আৰু কৰ্মোদ্যোগী মন। আৰু সেইখিনি শক্তি বৃহত্তৰ অসমীয়া সমাজখনৰ মাজত মজুত আছে, মোৰ এইটো দৃঢ় বিশ্বাস। কাৰণ এইখন সমাজৰ পৰাই বিশ্বৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা ইতিমধ্যে যোগ্যতা অৰ্জন কৰিছে অসমীয়া সন্তান। বিশ্বমঞ্চতো আমাৰ যিখিনি দক্ষতা, যোগ্যতা, পৰিকল্পনা, চিন্তা, সাধনা, এই সকলোবিলাক আজি বিশ্বৰ মানৱ সমাজৰ দৃষ্টিত আজি অসমীয়া সন্তানে কেৱল তেখেতসকলৰ কঠোৰ পৰিশ্ৰমৰ সাধনাৰ যোগেদি, উল্লেখযোগ্য সফলতাৰ যোগেদি আজি সম্ভৱ কৰি তুলিছে। গতিকে আমি অসম চৰকাৰৰ তৰফৰ পৰা আমি বিশ্বাস কৰোঁ যে অসমৰ 22,000খন গাঁও, 1,500খন চাহ বাগিচা, 98খন সৰু বৰ চহৰ, এই 34খন জিলাত বসবাস কৰা 3,50,00,000 মানুহৰ মাজত বহু প্ৰতিভা লুকাই আছে। ইয়াক এতিয়া পোহৰলৈ আনিব লাগিব। গতিকে পোহৰলৈ আনিব লগা হ'লে পদ্ধতিগতভাৱে, পৰিকল্পিতভাৱে আমি উচিত আঁচনি প্ৰস্তুত কৰি আগবাঢ়িব লাগিব। আৰু সেইবাবে আমি 2016 চনৰ পৰা এতিয়ালৈকে বিভিন্ন ধৰণে শিল্পী সমাজখনক অধিক উৎসাহিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ। গতিকে এই পদক্ষেপবিলাকৰ সফলতাৰ সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে শিল্পী সমাজৰ ওপৰত। চৰকাৰে আঁচনি প্ৰস্তুত কৰিব পাৰে, চৰকাৰে নীতি প্ৰস্তুত কৰিব পাৰে, চৰকাৰে আন্তঃগাঁথনি গঢ় দিব পাৰে, কিন্তু বাকীখিনি কাম আপোনালোকে শিল্পী সমাজখনৰ শক্তিটো প্ৰদৰ্শন আপোনালোকে কৰিব লাগিব। ইয়াৰ শ্ৰেষ্ঠতা আপোনালোকে দেখুৱাব লাগিব। বিশ্বজয় আপোনালোকে কৰাৰ বাবে উঠি অহা প্ৰজন্মক উদ্বুদ্ধ কৰি তুলিব লাগিব। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যি লক্ষ্য স্থিৰ কৰি গৈছে, বিশ্ব বিজয়ী নজোৱান,
অৰ্থাৎ পৃথিৱী আমাৰ দৰে সমাজবিলাকেতো বিশ্বজয় কৰিছে, মহাকাশৰ পৰাতো কোনো বেলেগকৈ জীৱকুলৰ উপাদান এই পৃথিৱী বুকুলৈ অহা নাই। এইখন পৃথিৱীতেই জন্ম লাভ কৰা ব্যক্তিয়ে অসাধ্য সাধন কৰিছে। কোনোবা হয়তো ব্ৰাজিলৰ, কোনোবা আৰ্জেণ্টিনা, কোনোবা ইউৰোপৰ, কোনোবা আফ্ৰিকাৰ, কোনোবা চাইনা, কোনোবা জাপান। গতিকে এই ভাৰতবৰ্ষৰ কিমান সুসন্তানে আজি বিশ্বৰ বুকুত অভিলেখ সৃষ্টি কৰিছে বিভিন্ন কৰ্মপথাৰত। গতিকে সেইবাবে মই বৃহত্তৰ অসমীয়া সমাজখনৰ মাজত সেইখিনি শক্তি মজুত আছে বুলি মই বিশ্বাস কৰোঁ। কাৰণ ইতিমধ্যে আমাৰ উপৰি পুৰুষে তেখেতসকলে এই কথাটো প্ৰমাণ কৰি গৈছে। গতিকে এতিয়া বৰ্তমান জীয়াই থকা চামটোৱে কিন্তু এই কথাবিলাক মূল্যাংকন কৰিব লাগিব। প্ৰফেচনেলিজিমটো ডেভেলপ কৰিব লাগিব, কাৰণ কম্পিটিটিভ ৱৰ্ল্ডত আপুনি মই যিকোনো কথা চিন্তা কৰিলে, যিকোনো পৰিকল্পনা প্ৰস্তুত কৰিলে এই কথাষাৰ মনত ৰাখিব লাগিব, আমি কোন শ্ৰেণীৰ দৰ্শকৰ বাবে ছবি নিৰ্মাণ কৰিছোঁ, কোন শ্ৰেণীৰ দৰ্শকৰ মন জয় কৰিব বিচাৰোঁ। এই কথাষাৰ পৰিচালকসকলেই চিন্তা কৰিব লাগিব। আৰু তাত যিখিনি ইনগ্ৰিডিয়েণ্ট লাগে, ৰুচিবোধ দৰ্শকসকলৰ যেনেধৰণে দিনক দিনে পৰিৱৰ্তন হৈছে, তেনেধৰণে ৰুচিবোধটো আপোনালোকে সংযোজন কৰিব লাগিব। সেইখিনি ভাবো চৰকাৰৰ সেইখিনি দায়িত্বৰ ভিতৰত নপৰে, দায়িত্ব আপোনালোকৰ পৰিব আৰু আপোনালোকে পাৰিব। কাৰণ আজি কেইবাখনো ছবিয়ে অলপতে কাঞ্চনজংঘাই হওক, ৰত্নাকৰে হওক আৰু ভিলেজ ৰকষ্টাৰ, এনেদৰে বহু ছবিয়ে ইতিমধ্যে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে বৰ্তমান চামটোৰ। তাৰমানে আমি ৰুচিবোধটো যোগাৰ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে মই ভাবোঁ যে যিটো কম্পিটিটিভ প্ৰফেচনেলিজিম, সেইটো আপোনালোকে এই গোটেই প্ৰক্ৰিয়াটোত সংযোজন কৰিবই লাগিব, ইয়াৰ কোনো বিকল্প নাই। গতিকে মই আশা ৰাখিছোঁ ছবিঘৰবিলাক নিৰ্মাণ হৈ উঠক আৰু বৰ্তমান কৰোণা ভাইৰাছৰ বাবে আমি কিছু ৰেষ্ট্ৰিকশ্যনৰ মাজেৰে জীৱনটো আগুৱাই নিব লগা আছে, উপায় নাই। মই এগৰাকী সাংস্কৃতিক প্ৰেমী ব্যক্তি হিচাপে মই এতিয়া উপলব্ধি কৰোঁ বৰ্তমান শিল্পীসকলে যিটো যন্ত্ৰণা ভোগ কৰিব লগা হৈছে, মই উপলব্ধি কৰোঁ মৰ্মে। কিন্তু তথাপিও গোটেই পৃথিৱীতে যিটো মহামাৰী আজি মানৱ সমাজক চিন্তিত আৰু শংকিত কৰি তুলিছে, এই অৱস্থাত কিছু নিয়ম শৃংখলাৰ মাজেৰে আমি আগুৱাই যাব লাগিব। নহ'লে এই সংক্ৰমণে হয়তো হঠাৎ যদি বহুত বেছি বৃদ্ধি পায়, সেই আক্ৰান্ত ব্যক্তিসকলক যাৱতীয় সা সুবিধা প্ৰদান কৰি, উন্নত মানদণ্ডৰ চিকিৎসা প্ৰদান কৰি আৰোগ্য কৰাৰ বাবে এটা ডাঙৰ হিমালয় সদৃশ প্ৰত্যাহ্বান দেখা দিব। সকলোবিলাক কথা ভাবি চিন্তি আমিও ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ দৰে আগবাঢ়িব লগা হৈছে। আৰু কিছুদিনৰ আগতে মোক ভ্ৰাম্যমাণ থিয়েটাৰৰ কেইবাগৰাকী শিল্পীয়ে সাক্ষাৎ কৰি কৈছে কথাবিলাক সম্পূৰ্ণৰূপে উপাৰ্জন বন্ধ হৈ গৈছে। অত্যন্ত বেদনাদায়ক কথা। আৰু যিবিলাক হেণ্ডছ গায়ক গায়িকাৰ সৈতে যিসকলে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজাই দুবেলা দুমুঠি মৰ্যাদাসহকাৰে উপাৰ্জন কৰিছিল, তেখেতসকলো পথবিলাক বন্ধ হৈ গৈছে। গতিকে আমি চৰকাৰে কিছু চিন্তা কৰিছোঁ এইবিলাক কথা কেনেধৰণে সকাহ দিব পাৰি শিল্পী সমাজক। কিন্তু তথাপিও মূল যিটো ফাণ্ডামেণ্টেল কথাটো হৈছে এইবিলাক কৰোণা ভাইৰাছৰ মই ভাবোঁ যিটো ভয়াৱহতা, ই নিশ্চিতভাৱে কিছু মাহৰ পাছত পূৰ কৰিব। মানৱ সমাজে পুনৰ হেৰুৱা আত্মবিশ্বাস ঘূৰাই পাব আৰু পুনৰ দুগুণ উৎসাহেৰে উন্নয়নৰ দিশত আগুৱাই যাবলৈ সক্ষম হ'ব। কিন্তু এই সময়ছোৱাৰ ভিতৰত আমি সকলোৱে এটি কথা মনত ৰাখি সমাজখনক আগুৱাই যাবৰ বাবে অনুপ্ৰাণিত কৰিব লাগিব, উৎসাহিত কৰিব লাগিব, সজাগ সচেতন আৰু সতৰ্ক কৰি তুলিব লাগিব যে আমি যিবিলাক কথা বিশেষকৈ স্বাস্থ্য বিভাগে
যিবিলাক নীতি নিৰ্ধাৰণ কৰিছে সেই নীতি নিয়মবিলাক যাতে প্ৰতিগৰাকী নাগৰিকে অসমৰ বুকুত মানি চলে ইয়াৰ বাবে আমাৰ পৰম শ্ৰদ্ধাৰ শিল্পী সমাজেও আপোনালোকৰ যিসকল অনুৰাগী আছে আপোনালোকৰ ভাল পোৱা ব্যক্তিসকল আছে সেই সকলক আপোনালোকে বাৰ্তাটো দিব যে নিজ নিজ চুবুৰী গাঁও চাহ বাগিচা চহৰ তাত যেন তেখেতসকলে এই কথাবিলাক নিখুঁতভাৱে জনসাধাৰণক মানি চলাৰ ক্ষেত্ৰত উৎসাহিত কৰে সজাগ সচেতন কৰি তোলে আজি মই আপোনালোক সকলোকে আন্তৰিকতাৰে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এইখন চৰকাৰ আপোনালোকে দেখিছে শিল্পীসকলৰ প্ৰতি সদায় শ্ৰদ্ধাশীল আৰু চৰকাৰখনে যৎপৰোনাস্তি চেষ্টা চলাইছে কেনেধৰণে এই ইণ্ডাষ্ট্ৰিটোক আমি ভাৰতবৰ্ষৰ উল্লেখযোগ্য ইণ্ডাষ্ট্ৰি হিচাপে গঢ় দিব পাৰি শিল্পী সমাজক উৎসাহিত কৰাৰ বাবে আমি ফিল্মফেয়াৰ এৱাৰ্ড 1956 চনৰ পৰা সুদীৰ্ঘকাল মুম্বাইত অনুষ্ঠিত হৈছিল পোনপ্ৰথমবাৰৰ বাবে মুম্বাইৰ পৰা বাহিৰলৈ অহাৰ ক্ষেত্ৰত তেখেতসকলে প্ৰথম স্থান হিচাপে যোগ্যতাৰ ভিত্তিত এই গুৱাহাটীত তেখেতক নিৰ্বাচিত কৰিছিল আৰু আমিও অসমৰ ৰাইজে অত্যন্ত আন্তৰিকতাৰে আপোনালোক শিল্পী সমাজৰ সহযোগত গুৱাহাটী ৰাইজৰ সহযোগত ফিল্মফেয়াৰ এৱাৰ্ড সফল কৰাৰ ক্ষেত্ৰত আমি যথেষ্টখিনি উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হ'ল গতিকে ইয়াৰ গোটেই মূল উদ্দেশ্যটো আছিল যে আমাৰ ইণ্ডাষ্ট্ৰিটোক শক্তিশালী কৰি তোলা আৰু আমাৰ যিটো লেণ্ডস্কেপ আছে বিউটিফুল লেণ্ডস্কেপ আছে অসমৰ যিটো ভূগোলৰ বাতাবৰণ আৰু অসমৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য এই কথাবিলাক যেন বলিউডৰ পৰিচালকসকলে প্ৰযোজকসকলে যাতে উপলব্ধি কৰে সেইকাৰণে অসমৰ পৰ্যটন ক্ষেত্ৰত কিমানখিনি সম্পদ সম্ভাৱনা শক্তি আছে বোলছবি জগতৰ বাবে এই কথাখিনি তেখেতসকলক এটি উপলব্ধি জগাই তোলাৰ নিমিত্তে প্ৰয়াস কৰা উচিত আৰু সেইবাবে মই ভাবোঁ এইটো এটা অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ বাবে গৌৰৱৰ বিষয় ফিল্মফেয়াৰ এৱাৰ্ডটো গুৱাহাটীত অনুষ্ঠিত হোৱাটো গতিকে তাৰ পৰৱৰ্তী সময়ত অৱশ্যে COVID-19 বিশেষভাৱে আমাক বহু কথাত পিছুৱাই দিলে যায় কি নহয় এতিয়া আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক সমান্তৰালভাৱে COVID-19 বিৰুদ্ধেও যুঁজ দি পেলাই আমাৰ অৰ্থনৈতিক কাৰ্যসূচীবিলাক আগুৱাই নিয়াৰ বাবে তেখেতে আহ্বান জনাইছে সঁহাৰি জনাই আমিও অসম চৰকাৰৰ তৰফৰ পৰা অসমৰ সকলো শ্ৰেণীৰ ৰাইজক আস্থাৰ বিশ্বাসত লৈ কাম কাজবিলাক আমি দৃঢ়তাৰে আৰম্ভ কৰিছোঁ কিন্তু এইটোৱে কথা যে আমি সকলোৱে কৰোনা ভাইৰাছৰ এই সময়ছোৱাত নীতি নিয়মবিলাক মানি চলি আমাৰ সমাজখন পৰিচালিত কৰিব লাগিব মই সাংস্কৃতিক পৰিক্ৰমা বিভাগক ধন্যবাদ জনাইছোঁ ইয়াৰ কাম আমি আগতে আৰম্ভ কৰাৰ কথা আছিল কিন্তু সেই সময়ত কিছু পৰিস্থিতি উদ্ভৱ হোৱাৰ বাবে সম্ভৱ নহ'ল যায় কি নহওক আজি এই অনুষ্ঠানত বহু নমস্য শিল্পী আজি ইয়াত অংশগ্ৰহণ কৰিছোঁ মই সকলোকে শ্ৰদ্ধা জনাইছোঁ এটা এটাকৈ মই নামবিলাক ক'ব বিচৰা নাই কাৰণ আপোনালোক উপস্থিত থকা প্ৰতিগৰাকী শিল্পীক মই শ্ৰদ্ধা জনাইছোঁ আৰু আপোনালোকৰ দিহা পৰামৰ্শ বিচাৰিছোঁ কাৰণ অসম চৰকাৰে এতিয়ালৈকে যিমানবিলাক আঁচনি হাতত লৈছে এই আঁচনিসমূহ লোৱাৰ উপৰি আগন্তুক দিনত আমি আৰু কি কি আঁচনি লোৱাৰ প্ৰয়োজন আছে এই কথাবিলাক আপোনালোকে আমাক ক'ব আপোনালোকৰ পৰামৰ্শ আগবঢ়াব কাৰণ আমাৰ লক্ষ্য হৈছে যে চৰকাৰখনে সকলো সময়তে সকলো জাতি জনগোষ্ঠীৰ মাজত আন্তৰিকতাটো গঢ় দিয়া কাৰণ এখন সমাজত ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ হ'লেই সমাজৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ নহয় সমাজৰ আটাইতকৈ ডাঙৰ শক্তিটো হৈছে সমন্বয় সমাজৰ আটাইতকৈ ডাঙৰ শক্তিটো হৈছে আন্তৰিকতা ভাতৃত্ববোধ অৰ্থাৎ এজন মানুহে আন এজন মানুহক শ্ৰদ্ধা ভক্তিৰে সম্বোধন কৰা শ্ৰদ্ধা ভক্তিৰে কথা পতা
আৰু এজনে আন এজনৰ দুখত দুখী হৈ সুখত সুখী হৈ জীৱন যাত্ৰা আগুৱাই নিয়া। গতিকে এখন সমাজৰ আটাইতকৈ মানৱীয় দিশটো সেইটোৱেই যে এই দিশটো আমি সকলো সময়তে শক্তিশালী অৱস্থাত ৰাখিব লাগিব, যিকোনো কষ্ট আৰু ত্যাগৰ বিনিময়ত। আজি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ এই বৃহত্তৰ অসমীয়া সমাজখন একেলগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা 4.5 বছৰত মই দেখিলোঁ কেইবাটাও অত্যন্ত স্পৰ্শকাতৰ পৰিস্থিতিত দুয়োটা উপত্যকাৰ ৰাইজে আন্তৰিকতাৰে এজনে আন এজনক আস্থাৰ বিশ্বাসত লৈ তেখেতসকলে যিখিনি আচৰণ ৰাজহুৱাভাৱে দেখুৱাইছে, এই কথাখিনি আজি আমাক দুগুণ উৎসাহ দিছে সমাজখনক অধিক সকলো দিশতে শক্তিশালী কৰাৰ যাত্ৰাত আগবাঢ়ি যোৱাৰ বাবে। গতিকে সেইবাবে মই বিশ্বাস কৰোঁ যে অসমৰ বুকুত এই শান্তিপূৰ্ণ বাতাবৰণ আমি জীয়াই ৰাখিব পাৰিলেহে আমাৰ জীৱন সাৰ্থক হ'ব। কেৱল ব্যক্তিগতভাৱে সফল হৈ সমাজখন যদি অশান্তিৰ মাজত জৰ্জৰিত হৈ থাকে, তেতিয়াহ'লে আমাৰ জীৱন কেতিয়াও সফল বুলি আমি ইয়াক গণ্য কৰিব নোৱাৰোঁ। গতিকে সেইবাবে ভূপেন্দাৰ গীতেৰেও আমাক বাৰম্বাৰ আহ্বান জনাইছে মানুহে মানুহৰ বাবে মানৱীয় অনুভূতিৰে। সঁচাই ভূপেন্দাৰ প্ৰতিটো গীতেই মানুহৰ মাজত সমন্বয়ৰ বাৰ্তা শক্তিশালী কৰাৰ বাবে তেখেতে গীত ৰচনা কৰিছিল, গাইছিল। গতিকে আমি সেইসকল মহান শিল্পীৰ আদৰ্শক আমি নিশ্চিতভাৱে আমাৰ কৰ্মজীৱনত বাস্তৱায়িত কৰিবই লাগিব। ময়ো নিজে মুখ্যমন্ত্ৰী হিচাপে এতিয়া সঁচাই অসমৰ ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ। প্ৰতিটো মুহূৰ্ততে ৰাইজে কিন্তু আমাক অত্যন্ত আন্তৰিকতাৰে সমালোচনাও কৰিছে, আঁকোৱালিও লৈছে আৰু সহযোগিতা আগবঢ়াইছে। গতিকে এই যাত্ৰাটোত মই মানুহৰ যিখিনি মৰম চেনেহ পাইছোঁ আৰু মানুহৰ এতিয়া পজিটিভ যিটো ভাইব্ৰেশ্যন আহিছে, মানুহবিলাকে আজিকালি প্ৰায় পজিটিভলি কথাবিলাক বিশ্লেষণ কৰাৰ মানসিকতাটো প্ৰদৰ্শন কৰিছে। এইবিলাক আটাইতকৈ মই ভাবোঁ লক্ষণীয় দিশ এখন সমাজৰ। কাৰণ এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ বিষয়ে যদি ভাল এটা বক্তব্য দিয়ে, আনটো জনগোষ্ঠীৰ মনত সেই জনগোষ্ঠীটোৰ প্ৰতি সদ্ভাৱনা সৃষ্টি হয়। এনেধৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ সমাজখন সাংস্কৃতিকভাৱে, সামাজিকভাৱে, আধ্যাত্মিকভাৱে সবল কৰাৰ যাত্ৰাত তেখেতে আত্মনিয়োগ কৰিছিল। আৰু তেখেতৰ অমৰ সৃষ্টিত পাতে পাতে সকলোবিলাক কথাতেই মানৱীয় প্ৰমূল্যবোধ বিৰাজমান। ভক্তি ৰসৰ দ্বাৰা সমাজ শক্তিশালী কৰাৰ যিটো অমূল্য শক্তি আমাক প্ৰদান কৰি গৈছে, গতিকে সেই শক্তি আমি প্ৰয়োগ কৰি বিশ্বজয় কৰিব লাগিব। 3,50 লাখ মানুহে যদি মিলাপ্ৰীতিৰে কষ্ট কৰে, একেলগে সিদ্ধান্ত লয়, মই ভাবোঁ সেই পৰিশ্ৰমৰ যোগেদি বহুত উল্লেখযোগ্য ফলাফল সম্ভৱ হ'ব। সকলো কৰ্মক্ষেত্ৰতে শিক্ষা, সংস্কৃতি, ক্ৰীড়া, বিজ্ঞান, প্ৰযুক্তি, ব্যৱসায় বাণিজ্য, সকলো ক্ষেত্ৰতেই আমি উল্লেখযোগ্য ফলাফল পাম যদিহে আমি 3,50 লাখ লোকে সকলো সময়তে আন্তৰিকতাৰে মনোবল অটুট ৰাখি কঠোৰ পৰিশ্ৰমৰ যোগেদি আমাৰ সমাজখন শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। বিশেষকৈ শিল্পী সমাজৰ এটা উল্লেখযোগ্য আপোনালোকৰ বৰঙণি আছে আৰু থাকিব। যুগে যুগে শিল্পীসকলে সকলো শ্ৰেণীৰ মানুহৰ মনত এটা সদ্ভাৱনা গঢ় দি আহিছে আৰু বিশ্বৰ মানৱ সমাজ প্ৰকৃতাৰ্থত আজি যদি 770 কোটি বিশ্বৰ বুকুত জনতা একেলগে থকাৰ প্ৰৱণতা আজি বৃদ্ধি কৰিছে, ইয়াৰ অন্তৰত শিল্পীসকলৰ উল্লেখযোগ্য অৱদান আছে। বিভিন্ন দশকত, বিভিন্ন শতিকাত বিভিন্নগৰাকী শিল্পীয়ে সেই উল্লেখযোগ্য ভূমিকা পালন কৰাৰ বাবে আজি আমি একবিংশ শতিকাত এইখন সমাজ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে সেইকাৰণে মই ভাবোঁ যে আপোনালোকে আগন্তুক দিনত উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ মনতো ইতিবাচক দৃষ্টিভংগীৰে নিজৰ ব্যক্তিত্ব নিৰ্মাণ কৰা
কঠোৰ পৰিশ্ৰম কৰি মেধা শক্তি বৃদ্ধি কৰা, বৌদ্ধিক দিশত অগ্ৰণী ভূমিকা পালন কৰা, এই গোটেই কথাবিলাকত আপোনালোকে নিশ্চিতভাৱে উৎসাহিত কৰি যাব। তাকেই বিশেষভাৱে কামনা কৰি মই পুনৰবাৰ উপস্থিত থকা প্ৰতিগৰাকী শিল্পীৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।